দৈয়াং নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে সৰু পথাৰলৈ আমগুৰি বছাপথৰত দৈয়াঙৰ খহনীয়াৰ কালৰূপ চাংপুল গাঁও পঞ্চায়তৰ বহুলোকৰ ঘৰ বাৰী জাহ গৈছে গৰাখহনীয়াত প্ৰত্যেক বছৰে দৈয়াঙৰ খহনীয়াই কালৰূপ ধাৰণ কৰে আমি আপোনালোকক দেখুৱাই থকা এই অঞ্চলটোত নাগালেণ্ডস্থিত নিপকুৰ প্ৰকল্পৰ অতিৰিক্ত পানীয়ে ক্ষতি কৰে অঞ্চলটোত অতি শীঘ্ৰে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে ৰাইজে সৰু পথাৰত খহনীয়া দৈয়াঙে বিপদ মাতিছে নৈপৰীয়া ৰাইজৰ জীৱনলৈ অতি শীঘ্ৰে খহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক বিভাগীয় মন্ত্ৰীগৰাকীক আহ্বান জনাইছে ৰাইজে মাননীয় বিধায়ক আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ পঞ্চায়তৰ এলেকাৰ চাংপুল পঞ্চায়তৰ আমগুৰি গাঁও আমাৰ ইয়াত মানে বৰ্তমান 400 মিটাৰ বান্ধ দিছিল কিন্তু বান্ধটো আপোনাৰ বৰ্তমান আমি দেখা পোৱাত প্ৰায় 250 মিটাৰ মানহে বনালে বাকীখিনি কিহৰ কাৰণে নবনালে আমি নাজানো কিন্তু তাৰ পিছত আমাৰ এই গৰা কিনাৰে যিবিলাক পাৰ্কোপাইন দিছিল পাৰ্কোপাইনখিনি প্ৰায় খহি গ'ল সেইটো কিহৰ কাৰণে খহিল আমি নাজানো এতিয়া ইঞ্জিনিয়াৰে সঠিককৈ নবনালে নে কিয়ে নে সেইটো নাজানো কিন্তু এই গৰাখহনীয়াৰ পৰা এতিয়া বৰ্তমান আমাৰ পিছফালৰ যিখিনি মানুহ আছে নদী কিনাৰে প্ৰায় 60-70 মান মানুহ আছে সকলোৱে প্ৰায় নদী কিনাৰে ঘৰ কিছুমানৰ তামোল বাৰী বা যা গৈছে কিছুমানৰ পাণ বাৰী কিছুমানৰ ঘৰৰ ভেটি উচ্ছন হৈছে তেনেকুৱা এটা প্ৰব্লেমত আমি ভুগি আছোঁ আমি বিধায়ক মহোদয়ৰ ওচৰলৈ আমাৰ প্ৰতিনিধি এবাৰ গৈছিল কিন্তু ছাৰে চাম বুলি কৈছে তথাপিতো আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাক এই সমস্যাখিনি খৰালি দিনতে সমাধান কৰে আৰু বিশেষকৈ প্ৰত্যেক বছৰ বানতে আমাৰ এই আমগুৰি গাঁৱৰ ৰাইজখিনি ক্ষতিগ্ৰস্ত হয় এইটো আমি সঠিককৈ ক'ব নোৱাৰিম তথাপিতো মানে প্ৰত্যেক ঘৰৰে মাটি যে নদী কাষৰীয়া প্ৰত্যেক দিনাই বাৰিষা মানে কাৰোবাৰ বোলে এই তামোল বাৰী আজি গৈছে কাৰোবাৰ গোহালি ঘৰ গৈছে তেনেকুৱা ক্ষতিগ্ৰস্ত হৈয়ে থাকে গতিকে আমি জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে তেখেতে অনতি পলমে আমাৰ এই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰে যদিহে অতি সোনকালে আমাৰ এই সমস্যা সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে আমগুৰি গাঁৱৰ যথেষ্ট সংখ্যক লোক গৃহহীন হোৱাৰ আশংকা আছে ইয়াকে কৈ মই বিশেষভাৱে মন্ত্ৰী বিধায়কৰ ওচৰত অনুৰোধ জনাইছোঁ দৈয়াং নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে সৰু পথাৰলৈ আমগুৰি বছাপথৰত দৈয়াঙৰ খহনীয়াৰ কালৰূপ চাংপুল গাঁও পঞ্চায়তৰ বহুলোকৰ ঘৰ বাৰী জাহ গৈছে গৰাখহনীয়াত প্ৰত্যেক বছৰে দৈয়াঙৰ খহনীয়াই কালৰূপ ধাৰণ কৰে আমি আপোনালোকক দেখুৱাই থকা এই অঞ্চলটোত নাগালেণ্ডস্থিত নিপকুৰ প্ৰকল্পৰ অতিৰিক্ত পানীয়ে ক্ষতি কৰে অঞ্চলটোত অতি শীঘ্ৰে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে ৰাইজে সৰু পথাৰত খহনীয়া দৈয়াঙে বিপদ মাতিছে নৈপৰীয়া ৰাইজৰ জীৱনলৈ অতি শীঘ্ৰে খহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক বিভাগীয় মন্ত্ৰীগৰাকীক আহ্বান জনাইছে ৰাইজে মাননীয় বিধায়ক আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ পঞ্চায়তৰ এলেকাৰ চাংপুল পঞ্চায়তৰ আমগুৰি গাঁও আমাৰ ইয়াত মানে বৰ্তমান 400 মিটাৰ বান্ধ দিছিল কিন্তু বান্ধটো আপোনাৰ বৰ্তমান আমি দেখা পোৱাত প্ৰায় 250 মিটাৰ মানহে বনালে বাকীখিনি কিহৰ কাৰণে নবনালে আমি নাজানো কিন্তু তাৰ পিছত আমাৰ এই গৰা কিনাৰে যিবিলাক পাৰ্কোপাইন দিছিল পাৰ্কোপাইনখিনি প্ৰায় খহি গ'ল সেইটো কিহৰ কাৰণে খহিল আমি নাজানো এতিয়া ইঞ্জিনিয়াৰে সঠিককৈ নবনালে নে কিয়ে নে সেইটো নাজানো কিন্তু এই গৰাখহনীয়াৰ পৰা এতিয়া বৰ্তমান আমাৰ পিছফালৰ যিখিনি মানুহ আছে নদী কিনাৰে প্ৰায় 60-70 মান মানুহ আছে সকলোৱে প্ৰায় নদী কিনাৰে ঘৰ কিছুমানৰ তামোল বাৰী বা যা গৈছে কিছুমানৰ পাণ বাৰী কিছুমানৰ ঘৰৰ ভেটি উচ্ছন হৈছে তেনেকুৱা এটা প্ৰব্লেমত আমি ভুগি আছোঁ আমি বিধায়ক মহোদয়ৰ ওচৰলৈ আমাৰ প্ৰতিনিধি এবাৰ গৈছিল কিন্তু ছাৰে চাম বুলি কৈছে তথাপিতো আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাক এই সমস্যাখিনি খৰালি দিনতে সমাধান কৰে আৰু বিশেষকৈ প্ৰত্যেক বছৰ বানতে আমাৰ এই আমগুৰি গাঁৱৰ ৰাইজখিনি ক্ষতিগ্ৰস্ত হয় এইটো আমি সঠিককৈ ক'ব নোৱাৰিম তথাপিতো মানে প্ৰত্যেক ঘৰৰে মাটি যে নদী কাষৰীয়া প্ৰত্যেক দিনাই বাৰিষা মানে কাৰোবাৰ বোলে এই তামোল বাৰী আজি গৈছে কাৰোবাৰ গোহালি ঘৰ গৈছে তেনেকুৱা ক্ষতিগ্ৰস্ত হৈয়ে থাকে গতিকে আমি জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে তেখেতে অনতি পলমে আমাৰ এই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰে যদিহে অতি সোনকালে আমাৰ এই সমস্যা সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে আমগুৰি গাঁৱৰ যথেষ্ট সংখ্যক লোক গৃহহীন হোৱাৰ আশংকা আছে ইয়াকে কৈ মই বিশেষভাৱে মন্ত্ৰী বিধায়কৰ ওচৰত অনুৰোধ জনাইছোঁ